হয়, এই মুহূৰ্তত আহি উপস্থিত হৈছো বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰ বেকি দলঙত। আৰু কৰাৰকুৰ বেকি দলঙত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজি পুৱাৰ ভাগত পথচাৰীসকলে আচলতে প্ৰত্যক্ষ কৰে যে কলগাছিয়াৰ যি বেকি নৈৰ কলগাছিয়াৰ যি কৰাৰকুৰ স্থিত বেকি নৈ দলং আছে, এই দলংখন আচলতে পূব ফালৰ পৰা ৩ নম্বৰ খুঁটাটো আচলতে বহি যোৱা পৰিলক্ষিত হৈছে। নমস্কাৰ, মই জেহেৰুল ইছলাম খান, আপুনি চাই আছে সত্য দা ট্ৰুথ। কৰাৰকুৰ বেকি ব্ৰিজত আচলতে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, কাৰণ আচলতে কৰাৰকুৰ বেকি ব্ৰিজৰ ৩ নম্বৰ খুঁটা ইতিমধ্যে বহি যোৱা পৰিলক্ষিত হৈছে। সহযোগীয় পৰিৱেশটো দেখুৱাব যে আচলতে এনেদৰে আচলতে যথেষ্টখিনি লোক আহি উপস্থিত হৈছে আৰু খুঁটা এটা বহি যোৱা পৰিলক্ষিত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই দলংখনৰ খুঁটা কেনেদৰে আচলতে বহি যাবলৈ সক্ষম হল, সেয়া কিন্তু এই মুহূৰ্তত এক লাখ টকীয়া প্ৰশ্ন। কাৰণ কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই ব্ৰিজখন, আৰু এই ব্ৰিজখন এতিয়া আচলতে যিকোনো মুহূৰ্ততে ব্ৰিজখনত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰা হৈছে। কাৰণ ইতিমধ্যে দলংখনৰ এটা খুঁটা ইতিমধ্যে বহি যোৱা পৰিলক্ষিত হৈছে আৰু স্থানীয় যথেষ্ট লোক আছে আৰু পথচাৰীসকল আছে। পথচাৰীসকলৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে কৰাৰকুৰ যি ব্ৰিজ আছে, ব্ৰিজ এটা খুঁটা আচলতে বহি যোৱা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত আচলতে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, কি ক'ব এই মুহূৰ্তত? চাওক, এই মুহূৰ্তত মই এই ব্ৰিজৰ ওপৰেদি অলপ কলকাতাত কিবা এটা কামৰ কাৰণে গৈ আছিলোঁ। ইয়াতে অবজাৰ্ভ কৰিলোঁ যে এনেকুৱা মানুহৰ দম বান্ধিছে। যি দেখিলোঁ, এই যোনটো ব্ৰিজ ইমান লাখ লাখ কৰোৰ টকা ইনভেষ্ট কৰি ইয়াতে কামবোৰ কৰা হৈছে, তাত যদি কৰাপশ্যন হওক বা নেচাৰেল ৰিজনতো হ'ব পাৰে, যিকোনো কাৰণত যি আজি এই ভয়ানক পৰিস্থিতিৰ মানে দেখা গৈ আছে, এইটো যদি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অনতিপলমে কিবা ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে ইয়াত ভয়ানক পৰিস্থিতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মই এজন পথচাৰী হিচাপে আমাৰ বৰপেটাৰ বিভাগক অনুৰোধ জনাম যে আপোনালোকে যিমান পাৰে সোনকালে ইয়াৰ কাৰণে এটা ব্যৱস্থা কৰক, নহ'লে কিবা এটা ভয়ানক পৰিস্থিতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু হাজাৰ হাজাৰ যান বাহন দিনত চলাচল কৰে, এই ক্ষেত্ৰত কি ক'ব? হয়, এইটো ৰাস্তা চাওক, এইটো একমাত্ৰ এটা সংযোগী ব্ৰিজ, যোনটো কলগাছিৰ পৰা অভয়বাৰীলৈ যোৱা ৰাস্তা বৰপেটা টাউনৰ পৰা। নহ'লে কিমান দূৰ ঘূৰি কিমান সময় যাব, বা এটা হেৰি আছিলে, এইটো আমাৰ মানুহৰ কাৰণে কমিউনিকেশ্যনৰ কাৰণে এটা বহুত ভাল এটা ব্ৰিজ, যোনটোৰ মাধ্যমেদি মানুহৰ সুচল এটা ব্যৱস্থা পাবলৈ সক্ষম হৈছে। তাৰপিছত এই ব্ৰিজখনৰ যদি এনেকুৱা এটা কণ্ডিশ্যন হয়, এইটো অচল অৱস্থাত হৈ পৰে, মানুহে বহুত যমযাতনা ভুগিব লাগিব। এইটো প্ৰথম। আৰু দ্বিতীয় কথাটো হ'ল, এইটো ৰাস্তাৰে বহুত বাণিজ্যিক গাড়ী যান বাহনৰ চলাফিৰা হয়, তেওঁলোকৰ বেপাৰ বাণিজ্যতো আঘাত পৰিব। যিয়ে নহওক, অভাৰঅল আমি এটা বস্তু বিচাৰোঁ যে এইটো ব্ৰিজটোৰ কনষ্ট্ৰাকশ্যন হ'ব লাগে ভালকৈ, এইটোৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনতিপলমে। আৰু এটা বস্তু, অলৰেডি এই যোনটো আমাৰ কৰাৰকুৰ ব্ৰিজৰ কাষতে যি গৰাখহনীয়াৰ পৰিস্থিতিৰ মানুহে যমযাতনা ভুগি আছে, এইটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত এটা আলোচ্য বিষয়। এই কৰাৰকুৰ ব্ৰিজ, এই ব্ৰিজটো যদি ৰক্ষণাবেক্ষণ নিদিওঁ, তেনেহ'লে কিন্তু বহুত আমাৰ কাৰণে ক্ষতি হ'ব। এই অঞ্চলৰ মানুহৰ কাৰণে, বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে বহুত ক্ষতি হ'ব। গতিকে ডিপাৰ্টমেণ্টক আমি কৰজোৰে অনুৰোধ জনাওঁ, আপোনালোকে যিমান পাৰে সোনকালে ইয়াৰ কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ঠিক আছে, এয়া আছিলে এগৰাকী স্থানীয় নাইবা পথচাৰীৰ মন্তব্য। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে যদি তাৎক্ষণিকভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ'লে কিন্তু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু ইতিমধ্যে তেখেতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনকো অনুৰোধ জনাইছে যাতে অতি সোনকালে এই স্থান পৰিদৰ্শন কৰি কিবা ব্যৱস্থা গ্ৰহণ কৰে। নহ'লে কিন্তু এইখন হৈছে আচলতে আমিনগাঁৱৰ পৰা অভয়পুৰীলৈ যোৱা একমাত্ৰ আচলতে সংযোগী পথ, আৰু এই পথৰ ওপৰতে আছে আচলতে বেকি নৈৰ ওপৰত আছে আচলতে এই কৰাৰকুৰ যি ব্ৰিজ। এই ব্ৰিজখন আচলতে এটা খুঁটা ইতিমধ্যে প্ৰায় 1 ফুটমান বহি যোৱা পৰিলক্ষিত হৈছে। আৰু এই খুঁটাৰ যদি ইতিমধ্যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বিভাগীয় কৰ্তৃপক্ষই, অতি সোনকালে কিজানি এক ভয়ংকৰ দুৰ্ঘটনা আচলতে সংঘটিত হ'ব পাৰে। এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসন নাইবা বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়।